শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ পৰা হৰাগুৰি চাপৰিলৈকে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। প্ৰায় 8 কিলোমিটাৰ জুৰি ভয়ংকৰ খহনীয়া অব্যাহত আছে। খৰালি বৰ্তমান 2 এজাক বৰষুণ দিয়াৰ পিছতে খহনীয়াই অধিক তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মই দেখুৱাইছোঁ চপৰাই গৰাখহনীয়া হৈছে এই অফলা অঞ্চলত। অফলাৰ উপৰিও হৰাগুৰি চাপৰি সমীপতো হৈছে খহনীয়া, মাজৰবাৰীত হৈছে খহনীয়া। কিন্তু পৰিতাপৰ বিষয় যে এই খহনীয়াৰ প্ৰতিৰোধৰ বাবে কাম চলিছে মাত্ৰ 340 মিটাৰ কাম চলিছে। 340 মিটাৰ কাম চলিছে খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ আৰু পাৰ্কোপাইন স্থাপন কৰিছে। কিন্তু বাকী অধিকাংশ আচলতে 80% খহনীয়া ৰোধ কৰিবলৈ আচলতে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। ইয়াত মই দেখুৱাইছোঁ এই স্থানটো কোৱা হৈছে অফলাত। দিচাংমুখৰ পৰা আহি কিছু নিলগত 340 মিটাৰৰ বাবে পুঁজি আবণ্টন দিছে। প্ৰায় 340 মিটাৰৰ বাবে পুঁজি আবণ্টন দিছে জল সম্পদ বিভাগে। নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এছিষ্টেন্সৰ অধীনত প্ৰায় 5.5 কোটি টকা। কিন্তু বাকী 6-7 কিলোমিটাৰ কোনো ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। কি ক'ব দাদা? অতি ভয়ানক পৰিস্থিতিৰ আমি আশংকা কৰি আছোঁ, যিহেতু এই অঞ্চলত যিটো খহনীয়া, এই খহনীয়াটো এতিয়া 340 মিটাৰ তেওঁলোকে অসম চৰকাৰে এটা ইনিচিয়েটিভ লৈছে স্থায়ী প্ৰতিৰোধৰ। কিন্তু অধিকাংশ 7 কিলোমিটাৰতকৈ বেছি অধিকাংশ মানে খহনীয়াটো হৈ আছে। আৰু তাতে য'ত এতিয়া স্থায়ী প্ৰতিৰোধৰ কাম চলি আছে মাত্ৰ 340 মিটাৰ, তাৰ পৰা নামনি অংশত ব্ৰহ্মপুত্ৰৰ সোঁতটো পৰি আকৌ নামনি অংশতো অধিক এতিয়া ভয়াৱহভাৱে খহনীয়াটো হৈছে। গতিকে বাৰিষা সমাগত এতিয়া আপোনাৰ ফাগুন মাহটো গ'লেই আৰু চ'ত বহাগ আহিব, বৰষুণ বেছিকৈ দিব, বাৰিষা সমাগত হ'ব। আৰু ইয়াৰ পৰা যদি খহনীয়াটো বাঢ়ি গৈ থাকে, এইটোতো ভয়ানকভাৱে খহনীয়াটো হৈছে। মূল মাথাউৰিলৈ মাত্ৰ 60-70 মিটাৰ এতিয়াও আছে। গতিকে এই মাথাউৰিটো ভাবুকি হৈছে, মূল মাথাউৰিটো যদি ভাবুকি হৈছে এতিয়া, আৰু মাথাউৰিটো যদি কেনেবাকৈ যদি ভাগি যায়, তেতিয়াহ'লে সমগ্ৰ কপুৰ মৌজাৰ লগতে শিৱসাগৰ নগৰত ইয়াৰ ভয়ানক এটা প্ৰভাৱ পৰিব। গতিকে আমি ভাবোঁ ইয়াত এই খহনীয়া সন্দৰ্ভত চৰকাৰে এটা আমি দৃষ্টিগোচৰ হোৱাকৈ আমি আজি ক'ব বিচাৰিছোঁ। তেওঁলোকে পদক্ষেপ লোৱাৰ কথা আমাক আশ্বাস দিছিলে, আজি পৰিমূৰ্ত লোৱা নাই। কিন্তু ইয়াত এটা স্থায়ী প্ৰতিৰোধৰ কাৰণে অধিক ইয়াত ব্যৱস্থা লোৱাটো আমি কামনা কৰিছোঁ। মই এয়া পৰিৱেশ দেখুৱাইছোঁ, ভয়ংকৰ খহনীয়া অব্যাহত আছে। মই পুনৰ জনাইছোঁ প্ৰায় 8 কিলোমিটাৰ জুৰি দিচাংমুখৰ পৰা হৰাগুৰি চাপৰিলৈকে প্ৰায় 8 কিলোমিটাৰ জুৰি এই ভয়ংকৰ খহনীয়া অব্যাহত আছে, ব্ৰহ্মপুত্ৰৰ খহনীয়া। কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান খহনীয়া প্ৰতিৰোধৰ বাবে কাম চলিছে মাত্ৰ 340 মিটাৰ, য'ত 7 কিলোমিটাৰ কাম বৰ্তমানেও 7.5 কিলোমিটাৰ কামত কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা লোৱা নাই, যাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। কাৰণ এই বাৰিষা সমাগত খৰালিতে কাম কৰিব লাগিছিলে, কিন্তু তাৰ ধৰণে কোনো ধৰণৰ ব্যৱস্থা নল'লে, যাৰ বাবে শংকিত হৈ পৰিছে দিচাংমুখবাসী, অফলামুখবাসী। আৰু যদিহে কোনো কাৰণত মূল মথাউৰিত স্পৰ্শ কৰে এই খহনীয়াই, তেনেহ'লে সমগ্ৰ কোঁৱৰপুৰ মৌজা তথা শিৱসাগৰ চহৰলৈ সংকট তথা ভাবুকি কঢ়িয়াই আনিব বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।